অস্কাৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাছাৰত এটা কুকুৰাৰ বাবে তিনিজনকৈ লোকে মৃত্যু খাবতি লৈছে এটা কুকুৰা কুৱাত পৰি গৈছিল কুৱাত পৰি যোৱা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ তিনিজন লোকৰ মৃত্যু আৰু ইয়াৰ পাছতে অঞ্চলজুৰি কান্দুনৰ ৰুল উঠিছে কিয়নো এক ভয়ংকৰ ঘটনাৰ সাক্ষী হৈ পৰিছে অঞ্চলবাসী আমি লৈ আহিছো সবিশেষ খবৰ কাছাৰৰ লক্ষীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এক হুকাবহ ঘটনা সংঘটিত হৈছে কাছাৰত আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবৰ বাবে এটা কুকুৰাৰ বাবে প্ৰাণ গল তিনিজনকৈ লোকৰ আৰু কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ এই হুকাবহ ঘটনা সংঘটিত হৈছে মৃত্যু হৈছে মনজিত দেৱ প্ৰসেনজিত দেৱ আৰু অমিত সেনৰ কুকুৰা উদ্ধাৰ কৰিবলৈ গৈছিল এই তিনি যুৱকে সম্পৰ্কত মনজিত আৰু প্ৰসেনজিত ভাই ককাই বুলি জানিব পৰা গৈছে দুই ভাই ককাৰ একেলগে মৃত্যু হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে মনজিত প্ৰসেনজিতৰ পিতৃ সত্যলাল দেৱৰ আৰু এই ঘটনাত পিতৃও গৈছিল তেওঁলোকক উদ্ধাৰ কৰিবলৈ কুৱাত পৰি যোৱা এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ এই কৰুণ ঘটনা সংঘটিত হৈছে দুই ভাই ককাইৰ মৃত্যু হৈছে লক্ষীপুৰৰ ফুলেৰতল ট্ৰেক্টৰ টিলাত সংঘটিত হৈছে এই হুকাবহ ঘটনা কুকুৰাটো আনিবলৈ প্ৰথমে কুৱাত নামিছিল মনজিত আৰু প্ৰসেনজিতে কুকুৰাটো উদ্ধাৰ কৰিবলৈ মনজিত আৰু প্ৰসেনজিত কুৱাত নামিছিল আৰু দুয়ো কুৱাত অজ্ঞান হৈ পৰাত উদ্ধাৰৰ বাবে নামে চুবুৰীয়া অমিত আৰু সত্যলাল অমিত আৰু সত্যলাল আবদ্ধ হৈ পৰে কুৱাটোৰ ভিতৰত দুই ভাই ককাইক উদ্ধাৰ কৰিবলৈ অমিত আৰু সত্যলাল কুৱাত নামিছিল কিন্তু দুয়ো কুৱাত আবদ্ধ হৈ পৰে স্থানীয় লোকে সত্যলালক জীৱন্তে উদ্ধাৰ কৰে যদিও মৃত্যু হয় অমিতৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতি এছডিআৰএফে কুৱাৰ পৰা উদ্ধাৰ কৰে অমিত মনজিত আৰু প্ৰসেনজিতৰ মৃতদেহ এছডিআৰএফ পৰৱৰ্তী সময়ত উপস্থিত হয় ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু কোনেও নভবা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ দুই ভাই ককাইৰ লগতে এজন স্থানীয় লোকৰ মৃত্যু হৈছে সম্পৰ্কত মনজিত আৰু প্ৰসেনজিত ভাই ককাই কথমপি প্ৰাণ ৰক্ষা পৰিছে মনজিত আৰু প্ৰসেনজিতৰ পিতৃ কিয়নো মনজিত আৰু প্ৰসেনজিত কুকুৰাটো উদ্ধাৰ কৰিবলৈ প্ৰথমে কুৱাত নামিছিল আৰু দুয়ো কুৱাত নমাৰ পাছতে অজ্ঞান হৈ পৰে আৰু দুই পুত্ৰক কুৱাৰ ভিতৰত অজ্ঞান হৈ পৰা দেখি পিতৃ ৰব নোৱাৰি পিতৃও কুৱাত নামিছিল সত্যলাল দেৱে কুৱাত নামিছিল কিন্তু পিতৃও কুৱাত আবদ্ধ হৈ পৰে কথমপি পিতৃক ৰক্ষা কৰা হ'ল যদিও আন এজন লোক যেহেতু সত্যলালৰ সৈতে কুৱাত নামিছিল তেওঁক মনজিতক উদ্ধাৰ কৰিব পৰা নহ'ল আৰু তাৰ মনজিত আৰু প্ৰসেনজিতৰ লগতে আন এজন লোকক উদ্ধাৰ কৰিব পৰা নহ'ল আৰু সেই লোকজন হৈছে অমিতৰো ইতিমধ্যে মৃত্যু হোৱা বুলি জনাইছে পৰৱৰ্তী সময়ত এছডিআৰএফে উদ্ধাৰ অভিযান চলাইছে কুৱাৰ ভিতৰত আৰু এছডিআৰএফে অমিত মনজিত আৰু প্ৰসেনজিতৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে জীৱন্তে উদ্ধাৰ কৰিছে সত্যলাল দেৱক ইয়াৰ পাছতে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কান্দুনত ভাগি পৰিছে পৰিয়ালৰ লোক এটা কুকুৰাৰ বাবে প্ৰাণ গ'ল তিনিজনকৈ লোকৰ আৰু কাছাৰত এই হুকাবহ ঘটনা সংঘটিত হৈছে গাঁওবাসী হতভম্ব হৈ পৰিছে এই ঘটনা দেখি কিয়নো এক অনাকাংক্ষিত কোনে নভবা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা কুকুৰাৰ বাবে প্ৰাণ গ'ল দুই ভাই ককাইৰ লগতে অমিত নামৰ এজন যুৱকৰ কাছাৰৰ লক্ষীপুৰত এই হুকাবহ ঘটনা সংঘটিত হৈছে এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ প্ৰাণ গ'ল দুই ভাই ককাইৰ লগতে একে পৰিয়ালৰ ভাই ককাইৰ মৃত্যু হোৱাৰ পাছতে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতি কান্দুনত ভাগি পৰিছে পৰিয়ালৰ লোক তুমি মাতা ধৰি হইবাই নি তোমার জন্য হইবাই ঠিক আছে আমরা কোরবানি হ্যাঁ এই কিছু যাবে তুমি মাতা ধৰি হইবাই নি তোমার জন্য হইবাই আৰু এনে ঘটনা সংঘটিত হ'ব বুলি কোনেও আশা কৰা নাছিল আৰু পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীও ভবা নাছিল এনে হুকাবহ ঘটনা সংঘটিত হ'ব বুলি এটা কুকুৰা প্ৰথমতে কুৱাত পৰিছিল আৰু কুৱাত পৰা কুকুৰাটো উদ্ধাৰ কৰিবলৈ কুৱাত নামিছিল মনজিত আৰু প্ৰসেনজিত নামৰ দুই ভাই ককাই
আৰু পৰৱৰ্তী সময়ত মনজিৎ আৰু প্ৰসেনজিতে কোৱাৰ ভিতৰত অজ্ঞান হৈ পৰাত পিতৃও কোৱাত নামিছিল। পিতৃৰ লগতে অমিত সেন নামৰ আন এজন লোক কোৱাত নামিছিল। কিন্তু মনজিৎ প্ৰসেনজিতৰ লগতে অমিত সেনৰো মৃত্যু হৈছে। কিন্তু পিতৃক কথমপি উদ্ধাৰ কৰিছে SDRFৰ লোকে। সত্যলাল দেৱেও যিহেতু দুই পুত্ৰ কোৱাৰ ভিতৰত আবদ্ধ হৈ পৰা দেখি ৰ'ব নোৱাৰি কোৱাৰ ভিতৰত নামিছিল। কিন্তু সত্যলালক কথমপি কোৱাৰ পৰা উদ্ধাৰ কৰে যদিও তিনিজনকৈ লোকৰ কোৱাৰ ভিতৰতে মৃত্যু হয়। এটা কুকুৰাক উদ্ধাৰ কৰিবলৈ গৈ অঞ্চলটোত এই ঘটনা সংঘটিত হোৱাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লক্ষীপুৰ ফুলেতল ট্ৰেক্টৰ টিল্লাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। কুকুৰাটো আনিবলৈ প্ৰথমে কোৱাত নামিছিল মনজিৎ প্ৰসেনজিৎ। দুয়ো কোৱাত অজ্ঞান হৈ পৰা উদ্ধাৰৰ বাবে নামে চুবুৰীয়া অমিত আৰু সত্যলাল তেওঁলোকৰ পিতৃ বুলি ইতিমধ্যে জানিব পৰা গৈছে। স্থানীয় লোকে সত্যলালক জীৱন্তে উদ্ধাৰ কৰে যদিও মৃত্যু হয় অমিতৰ। SDRFে কোৱাৰ পৰা পৰৱৰ্তী সময়ত অমিত, মনজিৎ আৰু প্ৰসেনজিতৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনক। আজি ক'বলগীয়া একো নাই, কাৰণ তিনিজন যুৱক আমাৰ এই অঞ্চলৰ একদম 30ৰ নিচে তেওঁলোকৰ বয়স। প্ৰসেনজিৎ দেৱ, মনোজিৎ দেৱ আৰু অমিত সেন তিনিজনে কালি পুৱা চাফ কৰিবলৈ গৈ ৰিনিউৱেল এটা চাফ কৰিবলৈ গৈ তেওঁলোকৰ মৰ্মান্তিক মৃত্যু হৈছে। মই তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। সমবেদনা দিয়াৰ কোনো ভাষা নাই আৰু মই দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ আত্মা যাতে সদ্গতি কামনা হয় এইটো ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিছোঁ। নহয় মই এইটো ব্যৱস্থা কৰিম, অহা দিনত যাতে আমাৰ ইয়াতে আমি SDRFৰ চেণ্টাৰ ইয়াত কৰিব পাৰোঁ, কেন্দ্ৰ ইয়াত কৰিব পাৰোঁ, সেইটো মই যত্ন কৰিম। নিশ্চিতভাৱে কিবা এটা সহায়ৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ পৰা কৰা হ'ব। আজি ক'বলগীয়া একো নাই, কাৰণ তিনিজন যুৱক আমাৰ এই অঞ্চলৰ একদম 30ৰ নিচে তেওঁলোকৰ বয়স। প্ৰসেনজিৎ দেৱ, মনোজিৎ দেৱ আৰু অমিত সেন তিনিজনে কালি পুৱা চাফ কৰিবলৈ গৈ ৰিনিউৱেল এটা চাফ কৰিবলৈ গৈ তেওঁলোকৰ মৰ্মান্তিক মৃত্যু হৈছে। মই তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। সমবেদনা দিয়াৰ কোনো ভাষা নাই আৰু মই দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ আত্মা যাতে সদ্গতি কামনা হয় এইটো ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিছোঁ। নহয় মই এইটো ব্যৱস্থা কৰিম, অহা দিনত যাতে আমাৰ ইয়াতে আমি SDRFৰ চেণ্টাৰ ইয়াত কৰিব পাৰোঁ, কেন্দ্ৰ ইয়াত কৰিব পাৰোঁ, সেইটো মই যত্ন কৰিম। নিশ্চিতভাৱে কিবা এটা সহায়ৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ পৰা কৰা হ'ব। আজি ক'বলগীয়া একো নাই, কাৰণ তিনিজন যুৱক আমাৰ এই অঞ্চলৰ একদম 30ৰ নিচে তেওঁলোকৰ বয়স। প্ৰসেনজিৎ দেৱ, মনোজিৎ দেৱ আৰু অমিত সেন তিনিজনে কালি পুৱা চাফ কৰিবলৈ গৈ ৰিনিউৱেল এটা চাফ কৰিবলৈ গৈ তেওঁলোকৰ মৰ্মান্তিক মৃত্যু হৈছে। মই তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। সমবেদনা দিয়াৰ কোনো ভাষা নাই আৰু মই দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ আত্মা যাতে সদ্গতি কামনা হয় এইটো ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিছোঁ। নহয় মই এইটো ব্যৱস্থা কৰিম, অহা দিনত যাতে আমাৰ ইয়াতে আমি SDRFৰ চেণ্টাৰ ইয়াত কৰিব পাৰোঁ, কেন্দ্ৰ ইয়াত কৰিব পাৰোঁ, সেইটো মই যত্ন কৰিম। নিশ্চিতভাৱে কিবা